তৰফৰ পৰা আপোনালোকক আমি আদৰণি জনালোঁ আৰু পোনপ্ৰথমে মই চাহ চিনাকি কৰাই দিব খুজিছোঁ অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকা। নমস্কাৰ। সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি তথা অসম উন্নতি সভাৰ উপদেষ্টা উৎপল শৰ্মা আৰু অসম উন্নতি সভাৰ উপদেষ্টা শিক্ষাবিদ ডক্টৰ ভুৱন বৰুৱা মহোদয় আৰু আমাৰ অসম উন্নতি সভাৰ অন্যতম পৰামৰ্শদাতা দিছপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ অমৰ শইকীয়া ছাৰ, অসম উন্নতি সভাৰ প্ৰকল্প সমন্বয়ক আমাৰ প্ৰজ্ঞান ভূঞা। পোনপ্ৰথমে আমি আপোনালোকক আদৰণি জনালোঁ। সদৌ অসম ছাত্ৰ সন্থাই অসমত এটা পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম আগুৱাই নিয়াৰ লক্ষ্যৰে অসম উন্নতি সভা গঠন কৰিছিল আৰু ইয়াৰ এটা ধাৰাবাহিক এটা যাত্ৰা আছে। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত জাতীয় অভিৱৰ্তন অনুষ্ঠিত হৈছিল আৰু সেই জাতীয় অভিৱৰ্তনত এটা সিদ্ধান্ত হৈছিল যে অসমত এটা অৰাজনৈতিক সংগঠন গঠন হ'ব আৰু এই সংগঠনটোৰ নাম হ'ব অসম উন্নতি সভা। সেইটো 98 চনতেই এই সিদ্ধান্ত হৈছিল আৰু তাৰপিছতে 2002 চনৰ 8-9 অক্টোবৰ তাৰিখে অসম উন্নতি সভা গঠন হয় গুৱাহাটীৰ জিলা পুথিভঁৰালত অনুষ্ঠিত সভাত। আৰু তেতিয়াৰ পৰা অসম উন্নতি সভাই ছাত্ৰ সন্থাই টুকুৰা টুকুৰিকৈ কেতবোৰ অৰ্থনৈতিক কৰ্মসূচী গ্ৰহণ কৰিছিল, ঠায়ে ঠায়ে গ্ৰহণ কৰিছিল। তাৰপিছত গোটেই বিষয়টো আৰু অধিক ত্বৰান্বিত কৰাৰ প্ৰয়োজন আছিল আৰু অৱশেষত 2023 চনৰ 5 জুলাই তাৰিখে এই 5 জুলাই তাৰিখে গুৱাহাটী জিলা পুথিভঁৰালত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অসম উন্নতি সভা আৰু অসম সেনাৰ নতুন কাৰ্যনিৰ্বাহক কমিটি গঠন হৈছিল আৰু অসম উন্নতি সভাৰ এই নতুন কাৰ্যনিৰ্বাহক কমিটিখনে প্ৰথম বৈঠকত অসমত পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম কেনেকৈ আগুৱাই নিয়াৰ সম্ভৱ সেই সম্পৰ্কত আলোচনা কৰা হয় আৰু আমি সমগ্ৰ অসমত এতিয়া আমাৰ নিবনুৱা যুৱক যুৱতীসকলে নিজৰ প্ৰচেষ্টাত টুকুৰা টুকুৰিকৈ কেতবোৰ কৰ্মসূচী হাতত লৈছে, কিন্তু সামূহিকভাৱে গোটেই অসমত এটা পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম আগুৱাই নিয়াৰ প্ৰয়োজন আছে। কেনেকৈ আগবঢ়াই নিয়া যাব? এতিয়া প্ৰায় 25 লাখ আমাৰ নিবনুৱা যুৱক যুৱতী আছে। চৰকাৰে কৈছে 1 লাখ চাকৰি দিম, বাকীসকল কোনফালে দি যাব? আৰু সেইবাবেই অসম উন্নতি সভাই আমি অসমৰ প্ৰতিজন নিবনুৱা যুৱক যুৱতীয়ে মৰ্যাদা সহকাৰে অসমত জীয়াই থকাৰ সন্ধান পাব পৰাকৈ আৰু অসমৰ প্ৰতিটো পৰিয়ালৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে এই পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰাম আগুৱাই নিবলৈ আমি সিদ্ধান্ত লৈছোঁ। মই আকৌ কৈছোঁ যে অসমৰ প্ৰতিজন নিবনুৱা যুৱক যুৱতীয়ে মৰ্যাদা সহকাৰে অসমত জীয়াই থকাৰ পথৰ সন্ধান পাব পৰাকৈ আৰু অসমৰ প্ৰতিটো পৰিয়ালৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে এই সামূহিক অৰ্থনৈতিক সংগ্ৰাম আমি আগুৱাই নিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু তাৰ কাৰণে কোনোবাই মনত প্ৰশ্ন আনে যে আমি পাৰিম নে নোৱাৰিম, সম্ভৱ হ'ব নে নহয়। ইয়াত কেইবাটাও আমাৰ উপায় আছে। আমাৰ কৃষি আছে, এগ্ৰিকালচাৰ আছে, হৰ্টিকালচাৰ আছে, ফিচিকালচাৰ আছে, সকলো স্তৰ ইয়াত উপায় আছে। একেধৰণে আমি বয়ন শিল্পৰ বিষয়টো আগবাঢ়ি নিব পাৰোঁ, টুৰিজিমৰ বিষয়টো আগবাঢ়ি নিব পাৰোঁ। অসমত সম্ভাৱনা বহুত আছে, কেৱল সম্ভাৱনাবোৰ আমি কেনেকৈ আগবাঢ়ি লৈ যাম। আৰু সেইকাৰণে আমি আজিৰ তাৰিখত আমি প্ৰত্যেকজন যুৱক যুৱতীক আমি অনুৰোধ জনাব খুজিছোঁ, সকলোৱে আত্মবিশ্বাসেৰে আগুৱাই নিয়াৰ মন মানিব লাগিব আৰু আমাৰ মনটো হ'ব লাগিব যে আমি পাৰিম আৰু আমি কৰিম। আমি পাৰিম কৰিম এই সংকল্পৰে আমি আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছোঁ। আৰু একেটা কথাকেই আমি উন্নতি সভাই ছাত্ৰ সন্থাই সংকল্প লৈছোঁ যে আমি পাৰিম আৰু কৰিম। আৰু একেধৰণে আমি প্ৰত্যেকজন যুৱক যুৱতীক আমি অনুৰোধ জনাইছোঁ যে প্ৰত্যেকে যাতে এই সংকল্প লয় যে আমি পাৰিম আৰু কৰিম। আৰু এটা সংকল্প আমি লৈ পেলাই আমি আগবাঢ়ি যাম আৰু সেই সংকল্পৰে আগবাঢ়ি যাওঁতে আমাৰ লক্ষ্যটো কি হ'ব? লক্ষ্যটো হ'ব যে ঘৰে ঘৰে উপাৰ্জন, অসম জুৰি উৎপাদন আৰু ঘৰে ঘৰে উপাৰ্জন, এই লক্ষ্যৰে আমি আগবাঢ়ি যাম।